মৰ্নিং এভৰিৱান। এতিয়া দুপৰীয়াৰ কাৰণে আমাৰ চব্জি হ'ব পটল আৰু আলু। এতিয়া কাটি ৰেডি কৰি দিছোঁ বনাবৰ কাৰণে। আৰু এইফালে ভাত বনাবৰ কাৰণে পানী গৰম কৰি আছোঁ। গৰম হ'ল, এতিয়া মই চাউলটো দিলোঁ। পানী গৰম হোৱাৰ কাৰণে ভাত বনাবৰ কাৰণে চাউলটো দিলোঁ। এতিয়া ভাত বনোৱা হৈছে আৰু সিজিছে আৰু নুমাম আৰু ভাত। এই পিঁয়াজ পাতি গৰম হৈ গ'ল, জলকীয়া গৰম হৈ গ'ল। এতিয়া দালি দিম আৰু এই দালিও বনোৱা হৈছে আৰু মোৰ গৰম হৈ গ'ল। এতিয়া চব্জি দি আছোঁ, পটল আৰু আলু চব্জি। এতিয়া চব্জি বনাম আৰু এতিয়া চব্জিটো মই হিলাই দি আছোঁ। এই চব্জি বনোৱা হৈছে প্ৰায়। মই হিলাই আছোঁ চব্জিটো। হৈছে বনোৱা, আজি বঢ়িয়াকৈ বনাইছোঁ দেই চব্জি। পটল আৰু আলু আজি খাই বহুত টেষ্ট লাগিব খাই চব্জিটো। একদম ড্ৰাই ফ্ৰাই কৰিছোঁ চব্জি।